জামুগুৰিহাটত অন্যান্য দল ত্যাগ কৰি ৩০০ শতাধিকৰ বিজেপি যোগদানকাৰীক আদৰণি বিধায়ক পদ্ম হাজৰিকাৰ। জামুগুৰিহাটৰ বাৰে চহৰীয়া ভাওনাৰ সাংস্কৃতিক প্ৰকল্পত আজি চতিয়া সমষ্টিৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩০ শতাধিক লোকে অন্যান্য দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে। যোগদানকাৰীসকলৰ ভিতৰত ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতা, পঞ্চায়তৰ সভাপতি, আঞ্চলিক সদস্য, জিলা পৰিষদৰ সদস্যই যোগদান কৰে। অগপ আৰু কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰাসকলক দলীয় প্ৰতীক সম্বলিত টুপি আৰু গামোচা পিন্ধাই আদৰণি জনায় বিধায়ক পদ্ম হাজৰিকাই। ভাষণ প্ৰসংগত বিধায়ক পদ্ম হাজৰিকাই কয়, মোৰ সমষ্টিৰ সংখ্যালঘু ৰাইজৰ অভূতপূৰ্ব সঁহাৰিয়ে দলটোক আৰু অধিক শক্তিশালী কৰি তুলিলে। সমষ্টিটোৰ প্ৰতিঘৰ সংখ্যালঘু ৰাইজৰ ঘৰত এতিয়া বিজেপি দলৰ পতাকা উৰিবলৈ আৰম্ভ কৰিছে। এয়া দলটোৰ কাৰণে শুভ লক্ষণ। যোগদানকাৰীসকলক দলটোত উপযুক্ত মৰ্যাদা প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই। যোগদান সভাখনিত বিজেপি দলৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে। সেইদিনাটো এই যে 3খন ষ্টেটৰ ৰিজাল্টৰ দিনা আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভক্তিৰ মহাভৈৰৱত তেখেতে সেৱা কৰি তেখেতে যিটো প্ৰাৰ্থনা জনালে, যিটো তেখেতে আগতীয়াকৈ ঘোষণা কৰিলে, সেই কথাটো কিন্তু নফলিয়াল। আমি যিটো শ্ৰদ্ধা ভক্তিৰে সেৱা আগবঢ়াওঁ সেই কথাটোহে ফলিয়ালে। পোহৰ পৰি কংগ্ৰেছৰ পোহৰ নপৰিল, ভাৰতীয় জনতা পাৰ্টীৰ পোহৰহে পৰিল। আৰু তেওঁলোকৰ অফিচত যিটো খানাৰ আয়োজন কৰিছিল, খানা খাবলৈ মানুহ নাহিল, কাৰিকৰ কেইজনহে থাকিল। গতিকে তেওঁলোকৰ আচলতে শূন্যত গদা ঘূৰাই আছে। জনসাধাৰণে তেওঁলোকক প্ৰত্যাখ্যান কৰিছে। গতিকে জনসাধাৰণৰ মনৰ বেদনা যিদিনালৈকে কংগ্ৰেছে তেওঁলোকে বিশ্লেষণ কৰি নাচায়, তেওঁলোক অনুতপ্ত নহয়, সেইদিনালৈকে ৰাইজে তেওঁলোকক অগ্ৰাহ্য কৰিয়ে থাকিব। আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাম কাজৰ প্ৰতি মানুহ সন্তুষ্ট, গতিকে ভাৰতীয় জনতা পাৰ্টীক আঁকোৱালি ল'ব, আমাৰ ভেটি আমি শক্তিশালী কৰি যাম। মূল খুঁটিৰ পৰা কংগ্ৰেছটো কাহানি পাই গ'ল। আপোনালোকে দেখিছে যে মূল খুঁটিত কংগ্ৰেছ আচলতে 16 চনত কি অৱস্থা কংগ্ৰেছ মূল খুঁটিৰ মানুহ যিবিলাক অঞ্চলত আছে তাত তেওঁলোকৰ চিট কেইটা পাইছে। গতিকে কংগ্ৰেছ বাগানতো এতিয়া মানুহে চাহ জনগোষ্ঠী আদিবাসী মানুহে তেওঁলোকক প্ৰত্যাখ্যান কৰিছে। এতিয়া তেওঁলোকৰ ভৰসা দেখুৱাই পেলাই বদৰ দিন আজমলক গালি পাৰি থাকে, কিন্তু ভিতৰি তেওঁলোকৰ ব্যথা আছে। গতিকে তেওঁলোকৰ আশা ভৰসাৰ স্থল এতিয়া হ'ল যে যিখিনি মাইনৰিটি মানুহ আছে তেওঁলোকৰ ওপৰতে আশা ভৰসা কৰি আচলতে তেওঁলোকে ৰাজনীতি কৰিবলৈ বিচাৰিছে। আৰু মূল খুঁটিৰ মানুহে তেওঁলোকক প্ৰত্যাখ্যান কেতিয়াবাই কৰিছে। গতিকে মূল খুঁটিৰ মানুহে কংগ্ৰেছক বিশ্বাসত নলয়, চাহ বাগিচাৰ মানুহে কংগ্ৰেছক বিশ্বাসত নলয়, জনজাতি মানুহে কংগ্ৰেছক বিশ্বাসত নলয়। আৰু এতিয়া আপোনালোকে দেখিব যে মাইনৰিটি মানুহ এইবাৰ কংগ্ৰেছ দলক প্ৰত্যাখ্যান কৰিব আৰু ভাৰতীয় জনতা পাৰ্টীক বিশ্বাসত লৈ আমি আগতে যি 9টা চিট পাইছিলোঁ, এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈ আছে যে আমি হয়তো 12টাও চিট পাবলৈ সক্ষম হ'ম। আজি বিজেপি দলত মই যোগদান কৰিছোঁ। আমাৰ পদ্ম হাজৰিকা ডাঙৰীয়াৰ যিখিনি তেখেতৰ বলিষ্ঠ নেতৃত্বত আমাৰ সমষ্টিৰ যি বিকাশ, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত তেখেতৰ যিটো তেওঁৰ প্ৰতি শ্ৰদ্ধা ভক্তি, এইবিলাক আমি দেখিছোঁ। গতিকে মানুহৰ লগত থাকি, মানুহৰ মাজত থাকি এই সমষ্টিৰ উন্নয়নৰ কাৰণে যিখিনি কাম কৰিছে সেইবিলাকৰ দ্বাৰাও আমি আকৃষ্ট হৈছোঁ। আৰু আগৰ পৰাই আমি তেখেতক ভাল পাইছিলোঁ, শ্ৰদ্ধা কৰিছিলোঁ। 5টা কাৰ্যকাল তেখেতে ইয়াতে সমাপ্ত কৰিছে। আৰু মোৰ বন্ধু নিতুমণি বৰাই মোৰ লগত যোগাযোগ কৰি
তেখেতে অহা দিনবিলাকত বিজেপি দলত থাকি একেলগে কাম কৰাৰ কাৰণে যিখিনি আহ্বান জনালে সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই মই বিজেপি দলত আজি যোগদান কৰিছোঁ। মই আনন্দিত। জামুগুৰি হাটৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট ডেমক্ৰেটিক আছাম।